কিন্তু এইবাৰ অলপ চেঞ্জ আছে হা। কিছুদিন আগত মই যেতিয়া নিজৰ হৃদয়ৰ আলমিৰা খুলি চালোঁ, তেতিয়া তাতে এটা কিতাপ পালোঁ। খুব সুন্দৰ প্ৰেম কাহিনীৰ এটা কিতাপ। মই সেই কিতাপ উঠালোঁ আৰু প্ৰতিটো পৃষ্ঠা একাগ্ৰতাৰে পুনৰ এবাৰ পঢ়িলোঁ। সেইখন পঢ়ি থাকোঁতে নাজানো কিয় মোৰ বুকুখন গধুৰ গধুৰ অনুভৱ কৰিলোঁ। দুচকু অলপ যেন সেমেকি উঠিল, সেয়াও অনুভৱ কৰিলোঁ। কাহিনীবোৰৰ প্ৰভাৱ সচৰাচৰ এনেকুৱাই হয় ন? তেনেহ'লে আজি এই কাহিনীকে আপোনালোকক শুনাওঁ। পিছে কাহিনী আগবঢ়াৰ আগতে মোৰ চেনেলৰ ফাৰ্ষ্ট কবিতাটো, অৰ্থাৎ আকৌ লগ পাম কেতিয়াবা, নিশ্চয় শুনি ল'ব, কিয়নো এই কাহিনীৰ প্ৰকৃত আৰম্ভণি সেই কবিতাটোৱে হয়। আহক তেনেহ'লে আৰম্ভ কৰোঁ। এটা সময়ৰ কথা, গুৱাহাটীত এটা কাহিনীৰ আৰম্ভণি হয়। এটা এনেকুৱা কাহিনী, যি কাহিনীয়ে নিজে নিজৰ মনমুগ্ধতাৰ কথা গমেই পোৱা নাছিল। মই ভবাই নাছিলোঁ যে এটা সাধাৰণ পেট্ৰল পাম্পত এজনী ছোৱালীৰ লগত হোৱা এটা সাধাৰণ পৰিচয়ে মোৰ জীৱন সলনি কৰি দিব। এনেকুৱা হয় ন, যে জীৱনত আপুনি সদায় নিসংগতাৰে আবৃত থাকিলে, আৰু সেই নিসংগতাৰ লগত আপুনি প্ৰতিদিন যুঁজিলে, প্ৰতিদিন হাৰিলে, আৰু হঠাৎ এদিন সেই নিসংগতাবোৰ অকস্মাত ক'ৰবাত হেৰাই যায়, যেন কেতিয়াও কোনোদিন তাৰ অস্তিত্বই নাছিল। বাঁহী মোৰ জীৱনৰ যাদুবৰ। বাঁহী মোৰ জীৱনত ঠিক তেনেদৰেই আহিছিল, যাদুৰ দৰে। বাঁহী মোৰ জীৱনত আহিল আৰু মোৰ হৃদয়ৰ নিভৃত কোণবোৰৰ মাজত এনেকৈ নিজৰ স্থান দখল কৰি ল'লে যে মোৰ হৃদয়ত নিসংগতাৰ বাবে কোনো ঠায়ে নাবাছিল। এনেকুৱা লাগিল যেন মই সম্পূৰ্ণ। কিন্তু আজি মই যি নিশাৰ কাহিনী আপোনালোকক শুনাই আছোঁ, সেই নিশা আমাৰ প্ৰথম চিনাকি হোৱাৰ নিশাৰ প্ৰায় 3 বছৰমান পিছত আহিছিল। আৰু সেই নিশাৰ নাম কি আছিল জানেনে? সেই নিশাৰ নাম হ'ল ডেট নাইট। বাঁহী আৰু মোৰ ডেট নাইট। শ্ৰোতাসকল, মই বুজাব নোৱাৰোঁ আপোনালোকক, কি যে এক আচৰিত অনুভূতি আছিল। I mean, that day I feel like crazy man. বাঁহীয়ে তাই নিজৰ আলমিৰাৰ পৰা তাইৰ ফেভৰেট ব্লেক ড্ৰেছযোৰ উলিয়াই ল'লে। ময়ো নিজৰ ব্লেক শ্বুট উলিয়াই ল'লোঁ। ভাবিলোঁ টুইনিং কৰিম। পিছে এইটো কথাত হাঁহি দিয়াৰ প্ৰয়োজন নাই দেই। মই কৰিছিলোঁ, আপুনিও কৰিছে, আৰু সকলোৱে কৰে। এইবোৰ প্ৰেমৰ মধুময় মুহূৰ্তবোৰত কৰা আলসুৱা মূৰ্খামি। আৰু এই আলসুৱা মূৰ্খামিবোৰতে প্ৰেম আৰু বেছি সুন্দৰ হৈ পৰে। এই যে কয় প্ৰেমত সকলোবোৰ সুন্দৰ হৈ পৰে, কিয় সুন্দৰ হৈ পৰে? এই আলসুৱা মূৰ্খামিবোৰৰ বাবে। মই অলপ কেৰিড এৱে হৈছোঁ ন? But it's okay, because that night was all about carried away. এনেইতো বাঁহীৰ সৈতে পাৰ হোৱা মোৰ প্ৰতিটো মুহূৰ্তই যাদুৰে ভৰা। কিন্তু সেই নিশা এনে অনুভৱ হ'ল যেন বিধাতাও যেন অলপ বদমাচিটো কৰিছে। কিবা নহয় কিবা ষড়যন্ত্ৰ যেন নিশ্চয় আছিল। আৰু সেই ষড়যন্ত্ৰৰে ফলস্বৰূপ আছিল বাঁহী। বাঁহী যেতিয়া সাজি কাচি ওলাই আহিছিল, তেতিয়া দেখিলে এজন ল'ৰা, অৰ্থাৎ আপোনাৰ মৰমৰ আউবা, ব্লেক শ্বুট পিন্ধি থিয় হৈ আছে। Now honestly confessing here, সেই সময়ত মই এটাই ভাবিছিলোঁ যে ডেটত যেতিয়া যোৱা হয়, শ্বুট পিন্ধি যোৱা হয়। কিয়নো মই এইবোৰ চিনেমাত দেখিছিলোঁ, আৰু মই মোৰ জীৱনৰ চিনেমাখনৰ আটাইতকৈ ৰোমান্টিক মুহূৰ্তটো জীয়াবলৈ গৈ আছিলোঁ। মোৰ চকুৰ আগত মোৰ চিনেমাখনৰ হিৰোইন ব্লেক ড্ৰেছত থিয় হৈ আছিল। আৰু যিহেতু মই অলপ জধলা টাইপৰ মানুহ হয়, সেয়া মই আজিও ভাবোঁ, কিয়া বৱাল লগ ৰহি হৈ য়াৰ। ইয়াতকৈ ভাল কমপ্লিমেণ্ট তাইক দিব পাৰিলোঁ হয়। সেইদিনা বাঁহীৰ পৰা যেন মোৰ দুচকু আঁতৰাবই পৰা নাছিলোঁ। এনেকুৱা লাগিছিল যেন মই বাঁহীৰ নীলা দুচকুৰ গভীৰতাত স্পেচ ৱাক কৰি আছোঁ। নীৰৱ শান্ত মই মহাকাশত যেন তৰাবোৰৰ সৈতে সাঁতুৰি ফুৰিছোঁ। তৰাবোৰক মই স্পৰ্শ কৰিব পাৰিছিলোঁ। আপোনালোকে বুজি পাইছে ন? সেই তৰাবোৰ যাৰ কাষত যোৱাটো আমাৰ সকলোৰে বাবে এটা সপোন হৈ থাকি যায়, মই তাতে অলৰেডি গৈ পালোঁ। মোৰ জীৱনৰ প্ৰতিটো স্বপ্ন পূৰ্ণ হৈছিল, বাস্তৱতাৰ ৰূপ লৈছিল, আৰু সেই সকলো বাস্তৱতা বাঁহীৰ দুচকুত সন্নিৱিষ্ট হৈ আছিল। বাঁহীয়ে যেতিয়া চকুৰ পলক জপাইছিল, মোৰ এনে অনুভৱ হ'ল যেন মহানগৰীৰ ৰুক্ষতাক শান্ত কৰি এক শীতল বতাহ বলি গ'ল, আৰু সেই বতাহে মোৰ জীৱনৰো সকলো যন্ত্ৰণা যেন নিজৰ লগত বোৱাই লৈ গুচি গ'ল। মই কোনো মস্কৰা কৰা নাই। Believe me, when I say this,
I was dreaming with my eyes wide open. মোৰ জীৱনত বাঁহীৰ উপস্থিতি এনেকুৱা আছিল যেন কোনোবাই মোৰ নিৰস কবিতাবোৰৰ শব্দবোৰত সুৰৰ মালা গাঁঠি দিলে। তাই মোৰ জীৱনৰ এনেকুৱা এটা প্ৰাপ্তি আছিল যিটো যদি সন্ধানত পৰিণত হয় তেনেহ'লে মই চাগে গোটেই পৃথিৱী জ্বলাই দিম। বাঁহী কেৱল সেই মুহূৰ্তৰ বাবেই যে এনে আছিল এনেকুৱা নহয়। তাই সঁচাকৈ বহুত সুন্দৰ আছিল আৰু তাইৰ এই সৌন্দৰ্যত সকলোবোৰ স্বতঃস্ফূৰ্তভাৱে সুন্দৰ হৈ পৰে। আৰু সেই সময়ত সেই সুন্দৰী নাৰীজনী কেৱল মোক চাই আছিল, মোক সুন্দৰ কৰি আছিল। তাইৰ সেই ব্লেক ড্ৰেছযোৰ এনেকুৱা লাগিছিল যেন তাই আকাশৰ পৰা নিশা কাঢ়ি লৈ নিজৰ দেহত মেৰিয়াই লৈছিল আৰু তাইৰ দেহৰ এটা এটা ভাঁজত সেই ড্ৰেছ নহয় যেন তৰাবোৰহে জিলিকি উঠিছিল। এই আপোন নিশাৰ আকাশত তৰা, অবিৰতভাৱে বৈ থকা চেঁচা বতাহ আৰু তাৰে মাজত বাঁহী, কি মন মুগ্ধ কৰা দৃশ্য। কিন্তু মই উফ বুলিও ক'ব পৰা নাছিলোঁ। মই একোৱে ক'ব নোৱাৰিলোঁ। মই বছ ভাবিয়ে থাকিলোঁ। মই বহুত কিবা কিবি ক'ব বিচাৰিছিলোঁ। মই তাইক ক'ব বিচাৰিছিলোঁ যে মানুহে কয় ঈশ্বৰ দয়ালু, সকলো সময়তে আমাৰ ওপৰত দয়া কৰে। তুমি যদি ঈশ্বৰ নহয় তেনেহ'লে কিয় মোৰ প্ৰতিটো প্ৰাৰ্থনাত কেৱল তোমাক পাওঁ মই। এতিয়া আপোনালোকে মোক যিমানেই জাজ নকৰক, কিন্তু সেই নিশা মই অতি সাধাৰণ কেণ্ডেল লাইট ডিনাৰ বুক কৰিছিলোঁ। আমি যেতিয়া ৰেষ্টুৰেণ্টত সোমালোঁ দেখিলোঁ ওপৰত এটা বৃহৎ আকাৰৰ জিকমিক কৰি থকা চেণ্ডেলিয়া ওলমি আছে। বাঁহীক লগ পোৱাৰ আগলৈকে মই এইবোৰ ক'বও জনা নাছিলোঁ। কিন্তু মোৰ কেৱল এটা চেষ্টা আছে নিজক উন্নত কৰাৰ, পৰিৱৰ্তন কৰাৰ বাবে নহয়, যোগ্য কৰাৰ বাবে। এই দুয়োটা শব্দৰ মাজত কিন্তু পাৰ্থক্য আছে। বাঁহীৰ লগত কথা পাতি থাকোঁতে থাকোঁতে কেতিয়া সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। আমি যেতিয়া ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ দেখিলোঁ ঐতিহ্যময় বৃহৎ শৰাইঘাটৰ ব্ৰিজ ৰঙা নীলা লাইটেৰে জিলিকি উঠিছে আৰু তাৰ ওপৰেদি বহু গাড়ীৰ আহ যাহ চলি আছিল। আৰু আমাৰ বাওঁফালে নীলাচল পাহাৰৰ ঠিক কাষতে জোনবাই জিলিকি আছিল। এনে অনুভৱ হ'ল জোনবাইও যেন বাঁহীৰ আজন্মপ্ৰেমী, কিয়নো তাৰ ৰূপ ৰং সকলোবোৰ বাঁহীৰ দুটি ওঠৰ লগত হুবহু মিল আছিল। এনেকুৱা হয় প্ৰেমত, দুজন ব্যক্তি যি ইজনে সিজনক বহুত প্ৰেম কৰে তেওঁলোকে একেলগে যেতিয়া হাঁহি দিয়ে দুয়োকে একেই যেন দেখা যায়। সেই নিশা বিশাল মহাবাহুৰ গৰ্ভত ঢৌ আছিল, কিন্তু কোলাহল নাছিল। সেই নিশা মই যেতিয়া বাঁহীৰ হাত দুখন নিজৰ হাতত তুলি ল'লোঁ, মোৰ এনেকুৱা অনুভৱ হ'ল এই পৃথিৱীত যদি পূৰ্ণত্ব প্ৰাপ্ত কৰা কোনোবা ব্যক্তি আছে সেইজন কেৱল মই। বাঁহী সেই সময়ত কি অনুভৱ কৰিছিল মই নাজানো। কিয়নো কিছুমান কথাৰ মধুৰতা কিছুমান প্ৰশ্ন কৰি বেয়া কৰা নাযায়। মই লক্ষ্য কৰিলোঁ তাইৰ দুটি ওঠত এটা মিচিকীয়া হাঁহি বিৰিঙি আছিল। চাগে তাই সুখী অনুভৱ কৰিছিল, আৰু নকৰিবই বা কিয়, মইতো হেণ্ডছম হয় ন। But believe me, when I say this, it is very important to tell the people you love that you love them. তো মই বাঁহীক ক'লোঁ, কিন্তু সেই আপোনাৰ চিনাকি The Color and Words Worldৰ শ্ৰীৰ ষ্টাইলত। তোমাৰ হাঁহিৰ মাজত লুকাই আছে মোৰ শান্তিৰ ৰহস্যৰ ৰহস্য এনেদৰে, ঠিক স্বপ্নবোৰ পৰিপূৰ্ণ হয় বাস্তৱতাত যেনেদৰে। তোমাৰ কথা, তোমাৰ শৈলীত লুকাই আছে প্ৰেমৰ বিশালতা এনেদৰে, ঠিক এটি পপীয়া তৰা পুনৰ জিলিকি উঠে আকাশত যেনেদৰে। ইন শ্বৰ্ট, মই কৈছিলোঁ ন আৰম্ভণিতে তাই কিদৰে মোক সম্পূৰ্ণ কৰি তুলিলে। তো এই পপীয়া তৰাটো মই হয়। ফ্ৰম দ্য ফাৰ্ষ্ট ডে টু টিল নাও মই এনেদৰেই ফিল কৰোঁ। মানুহে কয় সময়ৰ লগত সম্বন্ধৰ মধুৰতা কমি যায়, কিন্তু মোৰ লগততো এনে নাই হোৱা। মই আৰু তুমি এদিন আমি হ'লোঁ, আমিৰ পৰা আকৌ মই আৰু তুমি, তাৰপিছত অচিনাকি, কিন্তু মই একেই আছোঁ আৰু একেদৰেই থাকিম। Because my love for you is enough for us, and I will keep loving you till the end of time. So, মোৰ প্ৰিয় শ্ৰোতাসকল, this is the end of the story. আপোনালোকে শুনি আছিল The Color and Words World। মই আপোনাৰ হোষ্ট এণ্ড হোষ্ট শ্ৰী। আকৌ কেতিয়াবা পুনৰ লগ পাম আৰু বাঁহীৰ এক নতুন কাহিনী লৈ। মোৰ বাবে পুৰণি, বাট আপোনালোকৰ বাবে নতুন। Till then, bye bye, good night, sabakhe.